গীতক লৈ বিশেষ পৰিকল্পনা অসম সাহিত্য সভাৰ। নমস্কাৰ, মই পৰিস্মিতা, আপুনি চাই আছে পিপলছ টিভি। মানুহৰ কথা, মানুহৰ ব্যথা। জুবিন গাৰ্গৰ গীতসমূহক লৈ এতিয়া বিশেষ পৰিকল্পনা কৰিছে অসম সাহিত্য সভাই। জুবিন গাৰ্গৰ গীতসমূহ কেইবাটাও ভাষালৈ অনুবাদ কৰাৰ পৰিকল্পনা অসম সাহিত্য সভাৰ। কেৱল ইমানেই নহয়, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্ম দিৱসৰ দিনটোত অসম সাহিত্য সভাই বিশেষ পৰিকল্পনা কৰিছে, একেলগে একে স্থানতে গাব মায়াবিনী। এই মুহূৰ্তত আমি সবিশেষ লৈ আহিছো, জনাই যোৱাৰ চেষ্টা কৰিছো। এই মুহূৰ্তৰ এটা খবৰ, জুবিন গাৰ্গৰ গীতক লৈ বিশেষ পৰিকল্পনা অসম সাহিত্য সভাৰ। জুবিন গাৰ্গৰ গীতসমূহ কেইবাটাও ভাষালৈ অনুবাদ কৰাৰ পৰিকল্পনা কৰিছে অসম সাহিত্য সভাই। জুবিন গাৰ্গৰ জন্মদিনৰ দিনা একেলগে একে স্থানত পৰিৱেশন কৰিব মায়াবিনী। আমি জনাই গৈছো প্ৰতিগৰাকী দৰ্শকক, প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আমাৰ পৰা কায়িকভাৱে নোহোৱা হোৱাৰ এটা বছৰ সম্পূৰ্ণ হ'ব, মাজত মাত্ৰ এটা মাহ বাকী আছে। আৰু এতিয়া জুবিন গাৰ্গৰ যি সৃষ্টিৰাজি, সেই সৃষ্টিৰাজিক প্ৰত্যেকটো প্ৰজন্মই চিনি পাব লাগিব। আৰু প্ৰতিটো প্ৰজন্মৰ বাবে এতিয়া জুবিন গাৰ্গৰ গীতসমূহ কিদৰে আমি ৰাখিব পাৰোঁ, প্ৰতিটো প্ৰজন্মক আমি কেনেকৈ চিনাকি কৰাই দিব পাৰোঁ জুবিন গাৰ্গৰ গীতসমূহ, এই ক্ষেত্ৰত এক বিশেষ পৰিকল্পনা গ্ৰহণ কৰিছে অসম সাহিত্য সভাই। এটা দুটা নহয়, কেইবাটাও বিশেষ ভাষালৈ জুবিন গাৰ্গৰ গীতসমূহ অনুবাদ কৰাৰ পৰিকল্পনা কৰিছে অসম সাহিত্য সভাই। লগতে জুবিন গাৰ্গৰ জন্ম দিৱসৰ দিনটোত একেলগে একে স্থানতে গোৱা হ'ব মায়াবিনী। এই ক্ষেত্ৰতো বিশেষ মন্তব্য কৰিছে অসম সাহিত্য সভাৰ সভাপতি বসন্ত গোস্বামীয়ে। আমি জনাই গৈছো প্ৰতিগৰাকী দৰ্শকক, আমাৰ হাতত মন্তব্যও আছে, আমি মন্তব্য শুনোৱাৰো আপোনালোকক চেষ্টা কৰিম। আৰু এই মুহূৰ্তত আমি জনাই গৈছো যে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে অসম সাহিত্য সভাই। জুবিন গাৰ্গৰ গীতসমূহক লৈ বিশেষ চৰ্চা কৰিব, বিশ্লেষণ কৰিব, জুবিন গাৰ্গৰ গীতসমূহ বিশ্লেষণ কৰিব আৰু কেইবাটাও ভাষালৈ হিন্দীকে ধৰি কেইবাটাও ভাষালৈ গীতসমূহ অনুবাদ কৰিব। আমি জনাই গৈছো প্ৰতিগৰাকী দৰ্শকক, আমাৰ হাতত অসম সাহিত্য সভাৰ সভাপতিগৰাকীৰ ভাষ্য আছে, আমি ভাষ্য শুনোৱাৰ চেষ্টা কৰিম। যিটোক আমি জুবিন সংগীত বুলি নামকৰণ কৰিছোঁ, এই জুবিন সংগীতখিনি আমি হাততে পালে পৰিয়ালৰ লগত যোগাযোগ কৰা হৈছে। তেখেতসকলে দিলেই আমি জুবিন সংগীতখিনি অসমীয়া, বাংলা, হিন্দী, সংস্কৃত, গুজৰাটী, মাৰাঠী, পাঞ্জাবী, তামিল, তেলেগু, কন্নড়, মালয়ালম, কোঙ্কণী আদি ভাষালৈ আৰু মৈথিলী, এই কেইটা ভাষালৈ অনুবাদ কৰাৰ পৰিকল্পনা আমি কৰিছোঁ। মই আশা কৰোঁ অহা ৩-৪ মাহৰ ভিতৰত গীতখিনি যদি আমি পাই যাওঁ, পৰিয়ালকে কৈছোঁ গীতখিনি আমাক দি দিয়ক বুলি। তেওঁলোকে দি দিলে আমি যথাসময়ত এইখিনি কাম সম্পূৰ্ণ কৰিব পাৰিম। অসম সাহিত্য সভাৰ অন্তৰ্গত বিভিন্ন শাখা আছে, এই শাখাৰ উদ্যোগত এইবাৰ কেনেধৰণৰ কাৰ্যসূচী হ'ব? তেওঁলোকে স্থানীয়ভাৱে কিছুমান কাৰ্যসূচী ল'ব, মায়াবিনী গীত গাব বা অন্যান্য গীত মাতৰ কাৰ্যসূচী তেওঁলোকে ল'ব, আলোচনা চক্ৰ কৰিব, হয়তো ক'ৰবাত আকৌ শোভাযাত্ৰা উলিয়াব। বেলেগ বেলেগ ধৰণৰ আমাৰ 33খন জিলাৰ প্ৰত্যেকেই নিজাববীয়াকৈ কাৰ্যসূচী তৈয়াৰ কৰিব আৰু ৰবীন্দ্ৰ সংগীতখিনি গোৱাৰ এটা চেষ্টা কৰিব। আৰু মায়াবিনী গীতটোৰ কথাটো ক'বই নালাগে, সকলোৱে গাবই। কিন্তু আমি জুবিন গাৰ্গৰ যিটো জন্ম দিৱস, সেই জন্ম দিৱসত আমি জুবিন গাৰ্গৰ মায়াবিনী গীতটো সমগ্ৰ অসমত একেটা সময়তে গোৱাৰ ব্যৱস্থা কৰিম। কেন্দ্ৰীয়ভাৱে অসম সাহিত্য সভাই কাৰ্যসূচী এইটো কেন্দ্ৰীয় কাৰ্যসূচী হ'ব। আৰু আমি মূল কাৰ্যসূচীটো গুৱাহাটীতে কৰিম, নহ'লে যোৰহাটৰ কেন্দ্ৰীয় কাৰ্যালয়ত হ'ব। আৰু কাৰ্যসূচী পৰিকল্পনা কৰিম আৰু কি কৰিব লাগে। আমি ভালকৈ এখন ছেমিনাৰ কৰাৰ কথাও আছে। জুবিন সংগীতৰ যিটো আপোনাৰ ইজিম, বাগধাৰা, এই বাগধাৰা সম্পৰ্কে অকণমান আলোচনা হ'ব।
আৰু অসমৰ মাটি পানী বায়ুৰ লগত জুবিন গাৰ্গৰ গীতৰ সম্পৰ্ক কি আৰু অসমৰ মানুহে জুবিন গাৰ্গক কিয় ইমান ভাল পায়, তেওঁৰ গীতত কি আছে যাদুকৰী শক্তি, সেইখিনি উলিয়াবৰ কাৰণে চেষ্টা কৰা হ'ব। তাৰ লগতে জুবিন গাৰ্গৰ যিটো ঘৰানা, জুবিন সংগীত নাম দিলেই নহ'ব, কি কাৰণে জুবিন সংগীত নাম দিয়া হ'ল তাকো তন্নকৈ বিশ্লেষণ কৰি সেইখিনি অন্ততঃ আৰু 4-5 মাহ 6 মাহৰ ভিতৰত এইখিনি আমি সম্পূৰ্ণ কৰিব পাৰিম।